সম্ভাৱিতা অধ্যায় 15 অনুশীলনী 15.1 10 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। 10 নম্বৰ প্ৰশ্নটো হৈছে এটা টেমাত 100টা 50 পইচা, 50টা 1 টকীয়া, 20টা 2 টকীয়া আৰু 10টা 5 টকীয়া মুদ্ৰা আছে। টেমাটোৰ ওপৰমুখ তল কৰিলে এটা মুদ্ৰা ওলাই পৰাটো সমচক্য হ'লে মুদ্ৰাটো 50 পইচা হোৱা 5 টকীয়া নোহোৱাৰ সম্ভাৱিতা উলিয়াব লাগে। এতিয়া চোৱা, প্ৰথমে আমি লিখি লওঁ 50 দিয়া আছে কিমান আমাৰ দিয়া আছে 50 পইচা, মুদ্ৰা কিমান 100টা, 1 টকীয়া কেইটা আছে আমাৰ 50টা আৰু 20টা 2 টকীয়া, 2 টকীয়া কিমান আছে 2 টকীয়া 20টা আৰু 5 টকীয়া কেইটা 10টা। এনেহ'লে মুঠ মুদ্ৰা কিমান বুলি ক'লে মুদ্ৰা আমাৰ কিমান হ'ব এতেকে মুঠ মুদ্ৰা কিমান বুলি ক'লে আমাৰ গোটেইখিনি যোগ কৰিম 100 150 170 10 যোগ কৰিলে 180। আমাক এতিয়া প্ৰশ্নতে সুধিছে কিহৰ সম্ভাৱিতা ওলাব দিছে 50 পইচা হোৱা। এতিয়া 1 নম্বৰটো হৈছে পি 50 পইচা হোৱা। আমাৰ টোটেল কিমান আছে 180 আমাৰ তলত হৰ হিচাপে থাকিব আৰু যিটো আমাক সুধিছে প্ৰশ্নত 50 পইচা কেইটা আছে আমাৰ 100। এইটো 0 0 কেনসেল হয়, কেনসেল কৰা 2 এৰে এইটো 5 2 এৰে 18 9 কিমান পালো আমি 5/9 এইটো আমাৰ এনসাৰ। 2 নম্বৰটো কি কৈছে পি 5 টকীয়া নোহোৱা 180 টো তলত থাকিব আৰু 5 টকীয়া নোহোৱা। চোৱা 5 টকীয়া হোৱা কেইটা আছে আমাৰ 10টা, তেনে নোহোৱাটো আমাৰ বাকীখিনি, তেনেহ'লে কিমান হ'ব 170। ইয়াত 0 0 গ'ল, কিমান হ'ব আমাৰ 17/18 এইটোৱে আমাৰ এনসাৰ। কেতিয়াবা তোমালোকে এইটো প্ৰশ্নকে আমাৰ 1 টকীয়া হোৱা বুলি সুধিব পাৰে, তেতিয়া 1 টকীয়াটো কিমান হ'ব আমাৰ 50/180। 2 টকীয়া বুলি ক'লে আমাৰ কিমান হ'ব 20/180। তোমালোকে এই দুটা প্ৰশ্নই সুধিছে, মই তাৰ ওপৰত যিকেইটাও কৰি দিছোঁ। যদি আমাক 1 টকীয়া বুলি কয় 1 টকীয়া হোৱা বুলি যদি কয় 1 টকীয়া হোৱা কেইটা আছে আমাৰ 50টা, তেনে 50 আকৌ আমাৰ টোটেল কিমান 180 0 0 কেনসেল কিমান থাকিব 5/18। আকৌ 2 টকীয়া বুলিও সুধিব পাৰে কেতিয়াবা 2 টকীয়া হোৱা। এতিয়া 2 টকীয়াটো চোৱা 2 টকীয়া কিমান আছে 20 আৰু টোটেল আমাৰ কিমান আছে মুঠ মুদ্ৰা 180 0 0 কেনসেল 2 ৰে 18 9 কিমান হ'ব আমাৰ 1/9 তেনেকৈ। আৰু আমাৰ 5 টকীয়া নোহোৱা ওলাব কৈছিলে, তোমাক আকৌ যদি 5 টকীয়া ওলোৱা বুলি কয় 5 টকীয়া হোৱা কিমান আছে 5 টকীয়াটো আমাৰ 10টা আছে 10 আৰু মুঠ মুদ্ৰা 100 10 10 কেনসেল আমাৰ কি থাকিল 1/10 তেনেকৈ আমি উলিয়াব লাগে। একে আমাৰ গোটেইখিনি প্ৰশ্ন একেটা কনচেপ্টকে লৈ কৈ থাকিব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা 11 নম্বৰ প্ৰশ্নটো চোৱা গোপীয়ে তেওঁৰ একুৰিয়ামৰ বাবে এখন দোকানৰ পৰা এটা মাছ কিনি আনিলে। দোকানীজনে 5টা মতা মাছ আৰু 8টা মাইকী মাছ থকা বাছৰ পৰা যাত্ৰীসকলৰ বাবে যিকোনো এটা মতা মাছ ধৰি দিলে। মাছটোৱে মতা মাছ হোৱা সম্ভাৱিতা কি বুলি কৈছে। একেই প্ৰশ্ন আমাৰ কি দিয়া আছে এটা আমি লিখি ল'ম। দিয়া আছে আমাৰ কি মতা মাছ কিমান 5টা, মাইকী মাছ কিমান 8টা কিন্তু মুঠ মাছ কিমান হয় আমাৰ 5 আৰু 8 যোগ কৰিলে কিমান 13টা। এতিয়া আমাক কি সুধিছে মাছটো মতা মাছ হোৱা পি মতা মাছ হোৱাটো ওলাব। এতিয়া মতা মাছ কেইটা আছিল আমাৰ 5 আৰু টোটেল আমাৰ কিমান 13 কেনসেল নাযায়, এইটোৱে আমাৰ
এইটোৱে আমাৰ এনচাৰ 5/13 কেতিয়াবা তোমালোকক আকৌ মাইকী মাছ ওলাব সুধিব পাৰে তেতিয়া কি লিখিবা এনেকৈ মাইকী মাছ কিমান আছিলে আমাৰ 8টা 8/13 তেনেকৈ কিন্তু তোমাক যিটো প্ৰশ্ন সোধে এইটোৱে তোমালোকে উলিয়াবা মই এনে হ'ব পাৰে বুলি কেতিয়াবা সুধিব পাৰে বুলি মই মাইকী মাছটো কৰি দেখুৱাইছোঁ বা কেতিয়াবা দুটাও তোমালোকক সুধিব পাৰে এইটোৱে আমাৰ এনচাৰ এতিয়া নেক্সট প্ৰশ্নটোলৈ আকৌ যাওঁ নেক্সট প্ৰশ্নটো হৈছে এখন খেল এডাল চলন্ত কাৰ চিনযুক্ত যিডাল 1 2 3 4 5 6 7 8 যিকোনো এটা সংখ্যাৰ পিনে টুৱাই ৰৈ যায় আৰু এই ফলাফল সমচক্ষ সম্ভাৱিতা কি যাতে এইডাল গৈ ৰয় ক'ত ৰয় 8ত ৰয় এটা অযুগ্ম সংখ্যাৰ ৰয় 2তকৈ ডাঙৰ এটা সংখ্যাত 7তকৈ সৰু এটা সংখ্যাত ৰয় বুলি কৈছে এতিয়া চোৱা আমাৰ ইভেন ফলাফলটো আমাৰ কি দিয়া আছে আমাৰ ফলাফল তোমালোকে চেম্পল ইভেন তেনেকৈ দিব পাৰা কিমান আছে আমাৰ 1 2 3 4 5 6 7 8 আছে এইটো দিয়া আছে আমাক এতিয়া আমাক টোটেল কিমান হ'ল আমাৰ 1 2 3 4 5 6 7 8টা আছে আমাৰ এতিয়া আমাক প্ৰশ্ন সুধিছে 1 নম্বৰটোত পি 8ত টোটেল আমাৰ কিমান আছে 8টা 1 2 3 4 5 6 7 8 কেইটা আছে আমাৰ একটা তেনেহ'লে কিমান হ'ব আমাৰ 1/8 ইজি হয় চোৱা আকৌ 2 নম্বৰটো কি কৈছে এটা অযুগ্ম অংকীয়াত ৰয় আমাৰ টোটেল 8টা তলত লিখিলোঁ অযুগ্ম অংকীয়া কেইটা আছে চোৱা অযুগ্ম 1 2 1 2 3 4 কেইটা আছে আমাৰ 4টা 4/8 কেনচেল যায় আমাৰ 1 2 কিমান হ'ল আমাৰ 1/2 এইটো আমাৰ এনচাৰ তো দিছে আমাৰ পি কাৰ সম্ভাৱিতা 2তকৈ ডাঙৰ টোটেলটো আমাৰ 8টা তলত থাকিব 2তকৈ ডাঙৰ আমাৰ কেইটা আছে চোৱা 2তকৈ ডাঙৰ এইখিনি আমাৰ 2তকৈ ডাঙৰ 1 2 3 4 5 6 6/8 2ৰে 3 8ক কিমান 2ৰে 4 তেনেহ'লে কিমান হ'ল 3/4 4 নম্বৰটো কি দিছে আমাক পি কাৰ সম্ভাৱিতা 9তকৈ সৰু টোটেল আমাৰ কিমান এইটো লিখি লওঁ 8 9তকৈ সৰু আমাৰ গোটেইখিনি আমাৰ 9তকৈ সৰু কেইটা আছে আমাৰ 8 কেনচেল গ'ল কিমান হ'ল আমাৰ 1 এইটোৱে আমাৰ এনচাৰ এনেদৰে আমি এইখিনি প্ৰশ্ন সমাধান কৰিব লাগে এতিয়া নেক্সট প্ৰশ্নটো চাওঁ এতিয়া 13 নম্বৰটো চাই এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হৈছে এটা মৌলিক সংখ্যা 2 আৰু 6ৰ মাজত এটা সংখ্যা আৰু এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব কৈছে আমি লুডুৰ গুটিতে আমি সকলোৱে জানো কেনেকৈ থাকে আমাৰ ইয়াৰ 6টা পিঠি থাকে আৰু 6টা পিঠিটো কেনেকৈ প্ৰথম 1 2 3 4 5 6কৈ আমাৰ থাকে এতিয়া চোৱা এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা ফলাফলটো কেনেকৈ হ'লে আমাৰ 1 ওলাব পাৰে 2 3 4 5 6 এটা মুঠতে কেইটা আছে আমাৰ 6 এতিয়া তোমাক কৈছে প্ৰশ্নটো 1 নম্বৰটো পি এটা মৌলিক সংখ্যা এটা মৌলিকটো টোটেল আমাৰ 6 মৌলিক সংখ্যা বুলি ক'লে আমি কি অকল 1এ নিজকে আমি পূৰণ কৰি যিটো পাওঁ এতিয়া ইয়াত মৌলিক সংখ্যা কি আমি আটাইতকৈ সৰু মৌলিক সংখ্যাটো আমি কি বুলি জানো 2 এটা 2টা 3টা 3 কিমান হ'ল আমাৰ 3টা আছে তেনে 3 ৰে 6ক কিমান টাইম যায় 2 1/2 এইটো আমি 1টো লিখি দিছোঁ 1/2 2 নম্বৰটো কি কৈছে পি 2 আৰু 6ৰ মাজৰ এটা সংখ্যা টোটেল আমাৰ 6 2 আৰু 6ৰ মাজত কোন কেইটা আছে 2 আৰু 6 1 2 3টা আছে এইটো 3/6 3/6 মানে আমাৰ 1/2 এইটো 1/2 3 নম্বৰটো আকৌ কি কৈছে এটা অযুগ্ম সংখ্যাৰ সম্ভাৱিতা ওলাব লাগে অযুগ্ম সংখ্যা এতিয়া টোটেল আমাৰ 6 অযুগ্ম সংখ্যা কেইটা আছে অযুগ্ম সংখ্যা আমাৰ 1 2 3
তিনিটাই আছে 3/6 মানে 1/2 এইটোৱে আমাৰ এনচাৰ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম যিমান পাৰে কমকৈ আলোচনা কৰি যাম তোমালোকে বুজিবলৈ চেষ্টা কৰিবা যদি কিবা ডাউট থাকে মোক কমেণ্ট বক্সত সুধিলে হ'ল আৰু পাৰিলে মোৰ চেনেলটো তোমালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা